আমি এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ এয়া চাহ দি দিলে আৰু ডোনাট লৈছোঁ আৰু কিবা কিবি লৈছোঁ এয়া বেকন পৰ্ক বেকন চানি চাইড এগ বেকন আৰু ইয়াত দেখিছে নহয় কিমান কি কি আৰু পূৰা লৈ আহিছোঁ আৰু আছেহে ঢেৰ মতে এনেকুৱা ব্ৰেকফাষ্ট মজা দিয়ে বাই বাই আৰু হোটেল ট্ৰাইডেণ্ট তো আমি এতিয়া আজ গৈ আছোঁ এয়াৰপৰ্ট এতিয়া হোটেলৰ পৰা ওলাই দিলোঁ তো এতিয়া ঘৰলৈ গৈ আছোঁ আৰু টাইম লাগিব গৈ পাওঁতে বাট ভাল লাগি আছে ঘৰলৈ গৈ আছোঁ যে বহুত কেইদিনৰ পাছত আজি আলি দৰগাহ আজি ঈদ ন 17 তো ঈদৰ শুভেচ্ছা থাকিল সকলোলৈ ঈদ মুবাৰক চিলিংখন আজি লাষ্টবাৰ আৰু চাই পিনে গৈ আছোঁ ঘৰলৈ এখন ধুনীয়া ব্ৰিজ যিটো কলকাতাতো আছে চিলিং ব্ৰিজ আৰু এয়া আৰু দেখা পাইছোঁ থাইলেণ্ডবিলাকতো বাই বাই মুম্বাই আকাশ এতিয়া আমি যাম লঞ্জত যিহেতু আমাৰ টাইম আছে তো লঞ্জত বহিম এতিয়া দুইটা লঞ্জত বহি লৈছোঁ অলপ সময় বহিম কিবা অকণমান খাম লঞ্জত কাৰ্ড হেৰি কৰিলে হয় তো আমাৰ আজি 2 টকাকৈ কাটিছে নহ'ব দুখন কাৰ্ডত 2 টকা 4 টকা আৰু খোৱা কিমান ভেৰাইটি এভেইলেবল মানে বহুত ধুনীয়া ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো কাৰণ লঞ্জত বেছি ভিডিঅ' কৰিব এলাউ নাথাকে চ' কিন্তু বহুত আপোনালোকে আহিলেও মানে এই হেৰিটো ল'ব লঞ্জত আহি বহিব টাইম থাকিলে আৰু মজাকৈ ফুড এনজয় কৰিব পাৰিব মজা খানা মুগ দাইলৰ হালোৱা আৰু এইটো নাৰিকলৰ লাড়ু নেকি নিমখ এখন নতুন ফ্লাইট মানে মোৰ কাৰণে ফাৰ্ষ্ট আৰু চ' বেলেগ ভাল লাগিছে আজি মানে আকাশে এয়াৰখনত ফাৰ্ষ্ট উঠিছোঁ আমি মুম্বাইৰ ঘৰলৈ গৈ আছোঁ ফ্ৰেণ্ডছ একদম মজা লঞ্জতো মজাকৈ অলপ খালোঁ আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট ভালকৈ কৰিছোঁ ন তেনেকৈ ল'লেহে লোৱা নিচিনাই হ'ল তেনেকৈ খোৱা নহ'লে কিন্তু মজা আপোনালোকে লঞ্জত পূৰা মানে আহিলে টাইমটোও যাব আৰু লগতে অলপ ফুড খাব পাৰিব বঢ়িয়া আমাৰ আজি 2টাৰ মাজত মাত্ৰ 4 টকা দেখিছিলেই নহয় কিমান বস্তু এভেইলেবল ভেৰাইটি বহুত আছে আৰু খাওঁ বুলি ভাবিলে আকাশা এয়াৰ ইণ্ডিয়া মেঘৰ আৱৰণ চাই যে বৰ ইমান ভাল লাগে ডাৱৰবিলাক ইয়াত ভাল লাগে নহয় বহুত বেছি ডাৱৰ আছে সেইকাৰণে প্লেন একদম মানে ঝটকা মাৰি আছে একদম দেখা নাপায় ইয়াত देवियों और सज्जनों विमान के उतरने की तैयारी में आपसे निवेदन है कि आप पूरा मेघ देখিছেনে কিমান ডাঠ হৈ আছে আমাৰ ইয়াতে মানে বতৰটো ৱেডাৰটো অকণমান মানে হেমেকা হৈ আছে কিন্তু ডাৱৰ পুৰা ডাঠ আমাৰ জেগাবিলাক আহি সোমাই গ'লোঁ আৰু সেয়া ওপৰৰ পৰা চাই আছোঁ পানীও হৈছে যেন পাওঁ অলপ এইকেইদিন বৰষুণ দি আছে বোলে ইয়াতে অলপ পানী হোৱা নিচিনা লাগিছে কিন্তু গ্ৰীনাৰী দেখিছে কিমান ধুনীয়া সেউজীয়া গছ গছনি খালি পানী কিন্তু হৈছে দেই কি ধুনীয়া খেতিৰ মাটি নিচিনা এইবিলাক we would like to thank you for choosing to fly with us. It's been a pleasure serving you and we hope to see you again. Till then, please take care. Thank you.
আপোনালোকক অকণমান দেখুৱাম বাৰু আমাৰ ষ্টিভ সৰু বাবু চবকে মনত পৰে ঘৰৰ গোটেইখিনি যিমানখিনি মানুহ থাকে আইছা তুমি আছা বাবু ৰবা 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 আমাৰ এইটো লোৱাচোন বেটা এইয়া আজি একদম মজা ঘৰৰ গাহৰি পৰ্ক ড্ৰাই আৰু আমাৰ ইয়া কাকু মইনা আমাৰ এয়া জোৱাইকো মাতি ল'বলৈ অকণমান গোটেইকেইটাই বহুত দিন দেখা নাই লগে ভাগে ন কাকু অকণমান বহো আৰু আজি ঘৰৰ খানা ইয়া মই ভাতকেৰেলা বইল এটা লৈ লৈছোঁ এফালে আলু কণী ভাতকেৰেলা পিটিকা শুকান মাছৰ চাটনি মানে আচাৰ আৰু আমৰ আচাৰ এফালে জলকীয়া নহৰু আচাৰ এইফালে দাইল মজাকৈ ভাত খাওঁ এতিয়া হেল্ল' এভৰিৱান এয়া ৰাতিপুৱা আছিলোঁ মুম্বাইৰ পৰা আহিলোঁ ঘৰ তো মুম্বাইৰ ফ্লাইট কৰি আমি আহি পালোঁ আমাৰ ঘৰখন তো ঘৰত আহি বহুত ভাল লাগিছে বেটাহঁতকো পালোঁ লগ আৰু মানে বেছি ভিডিঅ'জ বনোৱা নাই আৰু কিন্তু এটা বস্তু ভাল লাগিছে যিমানেই যি নহওক যিমান বাহিৰৰ ভাল ভাল হোটেলত ৰেষ্টুৰেণ্টত খাওক কিন্তু নিজৰ ঘৰত যিকেইটা ভাতৰ সোৱাদ নহয় এইটো ক'তো নাই চ' আজি একদম চিম্পল মাংস আছিলে কিন্তু আজিকালি গাহৰিবোৰ অলপ বেয়া হৈছে কেতিয়াবা কিবা এটা অলপ স্মেল টাইপ হয় তো খাবলৈ মন নগ'ল গাহৰি মাংস আৰু নবনালোঁ বোলো আজি পিটিকা ভাতে খাওঁ তো মজাকৈ দালি পিটিকা একদম পূৰা আচাৰ খাই দিলোঁ ভাতকেইটা তো ফ্ৰেণ্ডছ সেয়াই আৰু আজিলৈ আপোনালোকক বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বহুত ধুনীয়া এটা ট্ৰিপ গ'ল আমাৰ মালদ্বীপছৰ পৰা মুম্বাইৰ আকৌ ঘৰ মজা ট্ৰিপ গ'ল তো ফ্ৰেণ্ডছ যদি ভিডিঅ'ছবিলাক চোৱা নাই চাব মালদ্বীপছৰো বহুত ভাল পাব আপোনালোকেও ভাল লাগিব তো তেনেহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ আকৌ লগ পাম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল